জুবিন দাই কেতিয়াও কোনো কাৰণত গছ কটা নাছিলে বিজেপি দেখোন জুবিন গাৰ্গ ঢুকুৱাই এসপ্তাহ ভিতৰতে গছ কাটি দিলে জুবিন গাৰ্গ ডাঙৰীয়াই কেতিয়াও কোনো কাৰণত সাম্প্ৰদায়িকতা বিষয়বাস্পৰ ৰাজনীতি কৰা নাছিলে এখন চৰকাৰ দেখোন হিন্দু মুছলমানৰ কথা নকলে দেখোন মানে ৰাতিয়ে নুপুৱাই জুবিন গাৰ্গে কেতিয়াও কোনো কাৰণত এই বোলে কি কয় কেব আৰু কা কেতিয়াও মানা নাছিলে অপমৃত্যু সেই দিনাখনিলৈকে দাদাই মানা নাছিলে কেব আৰু কোনে আনিছে বিজেপি আনিছে আমিও জুবিন হ'বলৈ হ'লে কিন্তু জুবিন গাৰ্গৰ নিচিনাকৈ আপুনি গান গাব নোৱাৰিব পাৰে কিন্তু জুবিন গাৰ্গৰ আপুনি আদৰ্শখিনি বুকুত বান্ধি লৈ ঘূৰি ফুৰিব লাগিব জুবিন দাই কেতিয়াও কোনো কাৰণত গছ কটা নাছিলে বিজেপি দেখোন জুবিন গাৰ্গ ঢুকুৱাই এসপ্তাহ ভিতৰতে গছ কাটি দিলে ক'ত কাটিলে জানে দীঘলী পুখুৰী জুবিন গাৰ্গ ডাঙৰীয়াই কেতিয়াও কোনো কাৰণত সাম্প্ৰদায়িকতা বিষয়বাস্পৰ ৰাজনীতি কৰা নাছিলে এখন চৰকাৰ দেখোন হিন্দু মুছলমানৰ কথা নকলে দেখোন মানে ৰাতিয়ে নুপুৱাই জুবিন গাৰ্গে কেতিয়াও কোনো কাৰণত এই বোলে কি কয় কেব আৰু কা কেতিয়াও মানা নাছিলে অপমৃত্যু সেই দিনাখনিলৈকে দাদাই মানা নাছিলে কেব আৰু কোনে আনিছে বিজেপি আনিছে কেব আৰু কা পৰিহাৰ কৰক আৰু গছ কটা বন্ধ কৰক কাৰণ দাদাই খুব গছ ভাল পাইছিলে হয়নে দুখীয়া নিচিনা মানুহবিলাকক গুৰুত্ব দিয়ক ইয়াত দেখোন যে পুঁজিপতি বাদে দেখোন দুখীয়া নিচিনা আপোনাৰ মোৰ নিচিনা টকা পইচা নথকা মানুহৰ দেখোন কোনো গুৰুত্বই নাই আমি জুবিন গাৰ্গ হ'বৰ কাৰণে গান গাব নালাগে 38,000 গান গাব নালাগে 40টা ভাষাত এই সৰু সৰু কামবিলাক কৰিব লাগিব সৰু সৰু মানুহৰ বুকুত সোমাব পাৰিব লাগিব চৰকাৰখনৰ ভুলটো ক'ত আছে চাব দেই আপুনি এতিয়া চব বস্তু ডমিনেট নহয় মানে চব বস্তু কিছুমান বস্তু আপুনি মৰম চেনেহে ৰাইজৰ ইম'শ্যনটোৰ লগত গ' উইথ ফ্ল' হ'ব লাগিব গ' উইথ ফ্ল' হোৱা নাইতো সিহঁতি গৈছে এগেইনষ্ট অফ দ্য ফ্ল' এগেইনষ্ট অফ দ্য আছামিছ ইম'শ্যনছ এগেইনষ্ট অফ দ্য জুবিন ইম'শ্যনছ সিহঁতে কিয় নকৰিলে এনেকৈ কাম যে পাব্লিকক মাতি মানে নিউট্ৰেল কিছুমান মানুহক মাতি যে আমি একচুৱেলি কি কৰিব লাগে আৰু তেওঁলোকে কি কয় মই যেতিয়া এনকাউণ্টাৰ কথা কওঁ মোৰ লগত পেনেলত বহা বিজেপি স্পক্স পাৰ্চনবিলাকে কয় যে ন্যায় আছে আদালত আছে নিৰ্দিষ্ট সময়ত ন্যায় দিব আদালতে বিষয়বিলাক চাব আমিতো কোৱা নাই ন্যায় আদালত নাই বুলি আছে কিন্তু বিগত দিনত পাঁচজনকৈ ব্যক্তিক এনকাউণ্টাৰ কৰা হৈছিলে ভুৱা এনকাউণ্টাৰ নগাঁৱত কৰা হৈছিলে গোলাঘাটত যোৰহাটত কৰা হৈছিলে শিৱসাগৰত কৰা হৈছিলে আৰু বেলেগ জেগাত হৈছে ঢিঙত হৈছে তেওঁলোকো অপৰাধী আছিলে তেওঁলোকক এনকাউণ্টাৰ কৰিছিলে এজনৰ বাদে তেতিয়া কোনখন আইন আছিলে য'ত এৰেষ্ট কৰা দুদিনৰ পাছত তেওঁলোকে এনকাউণ্টাৰ কৰিছিলে সেইখন আইন এতিয়া ক'ত গ'ল এতিয়া আইনৰ কথা কয় তেওঁলোকে ছেকশ্যন BNS IPC কথা কয় CRPC কথা কয় তেতিয়া তাত ক'ত গৈছিলে নে আইন আদালত জন্ম হোৱা নে এমাহে হৈছে গতিকে কথাবিলাক এনেকুৱা ধৰণৰ এগেইনষ্ট অফ দ্য ইম'শ্যনছ গ'লে কিন্তু চৰকাৰৰ দিগদাৰ আছে ক্ষতি হ'ব পাৰে আমিও জুবিন হ'বলৈ হ'লে কিন্তু জুবিন গাৰ্গৰ নিচিনাকৈ আপুনি গান গাব নোৱাৰিব পাৰে কিন্তু জুবিন গাৰ্গৰ আপুনি আদৰ্শখিনি বুকুত বান্ধি লৈ ঘূৰি ফুৰিব লাগিব জুবিন দাই কেতিয়াও কোনো কাৰণত গছ কটা নাছিলে বিজেপি দেখোন জুবিন গাৰ্গ ঢুকুৱাই এসপ্তাহ ভিতৰতে গছ কাটি দিলে ক'ত কাটিলে জানে দীঘলী পুখুৰী জুবিন গাৰ্গ ডাঙৰীয়াই কেতিয়াও কোনো কাৰণত সাম্প্ৰদায়িকতা বিষয়বাস্পৰ ৰাজনীতি কৰা নাছিলে এখন চৰকাৰ দেখোন হিন্দু মুছলমানৰ কথা নকলে দেখোন মানে ৰাতিয়ে নুপুৱাই জুবিন গাৰ্গে কেতিয়াও কোনো কাৰণত এই বোলে কি কয় কেব আৰু কা কেতিয়াও মানা নাছিলে অপমৃত্যু সেই দিনাখনিলৈকে দাদাই মানা নাছিলে কেব আৰু কোনে আনিছে বিজেপি আনিছে কেব আৰু কা পৰিহাৰ কৰক আৰু গছ কটা বন্ধ কৰক কাৰণ দাদাই খুব গছ ভাল পাইছিলে হয়নে দুখীয়া নিচিনা মানুহবিলাকক গুৰুত্ব দিয়ক ইয়াত দেখোন যে পুঁজিপতি বাদে দেখোন দুখীয়া নিচিনা আপোনাৰ মোৰ নিচিনা টকা পইচা নথকা মানুহৰ দেখোন কোনো গুৰুত্বই নাই আমি জুবিন গাৰ্গ হ'বৰ কাৰণে গান গাব নালাগে 38,000 গান গাব নালাগে 40টা ভাষাত এই সৰু সৰু কামবিলাক কৰিব লাগিব সৰু সৰু মানুহৰ বুকুত সোমাব পাৰিব লাগিব চৰকাৰখনৰ ভুলটো ক'ত আছে চাব দেই আপুনি এতিয়া চব বস্তু ডমিনেট নহয় মানে চব বস্তু কিছুমান বস্তু আপুনি মৰম চেনেহে ৰাইজৰ ইম'শ্যনটোৰ লগত গ' উইথ ফ্ল' হ'ব লাগিব গ' উইথ ফ্ল' হোৱা নাইতো সিহঁতি গৈছে এগেইনষ্ট অফ দ্য ফ্ল' এগেইনষ্ট অফ দ্য আছামিছ ইম'শ্যনছ এগেইনষ্ট অফ দ্য জুবিন ইম'শ্যনছ সিহঁতে কিয় নকৰিলে এনেকৈ কাম যে পাব্লিকক মাতি মানে নিউট্ৰেল কিছুমান মানুহক মাতি যে আমি একচুৱেলি কি কৰিব লাগে আৰু তেওঁলোকে কি কয় মই যেতিয়া এনকাউণ্টাৰ কথা কওঁ মোৰ লগত পেনেলত বহা বিজেপি স্পক্স পাৰ্চনবিলাকে কয় যে ন্যায় আছে আদালত আছে নিৰ্দিষ্ট সময়ত ন্যায় দিব আদালতে বিষয়বিলাক চাব আমিতো কোৱা নাই ন্যায় আদালত নাই বুলি আছে কিন্তু বিগত দিনত পাঁচজনকৈ ব্যক্তিক এনকাউণ্টাৰ কৰা হৈছিলে ভুৱা এনকাউণ্টাৰ নগাঁৱত কৰা হৈছিলে গোলাঘাটত যোৰহাটত কৰা হৈছিলে শিৱসাগৰত কৰা হৈছিলে আৰু বেলেগ জেগাত হৈছে ঢিঙত হৈছে তেওঁলোকো অপৰাধী আছিলে তেওঁলোকক এনকাউণ্টাৰ কৰিছিলে এজনৰ বাদে
তেতিয়া কোনখন এক্ট আইন আছিলে য'ত এৰেষ্ট কৰা দুদিনৰ পাছত তেওঁলোকে এনকাউণ্টাৰ কৰিছিলে সেইখন সেইখন আইন এতিয়া ক'ত গ'ল এতিয়া আইনৰ কথা কয় তেওঁলোকে ছেকশ্যন BNS IPC কথা কয় CRPC কথা কয় তেতিয়া তাত ক'ত গৈছিলে নে আইন আদালত জন্ম হোৱা নে এমাহে হৈছে গতিকে কথাবিলাক এনেকুৱা ধৰণৰ এগেইনষ্ট অফ দ্য ইম'শ্যনছ গ'লে কিন্তু চৰকাৰৰ দিগদাৰ আছে ক্ষয় ক্ষতি হ'ব পাৰে